পাইকানৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য উত্তেজনাপূৰ্ণ পৰিৱেশ নহবলৈ কংগ্ৰেছক অনুৰোধ কৰিব লাগিব বুলি মন্তব্য ৰাহুল গান্ধীৰ ভ্ৰমণৰ পিছতে উচ্ছেদিত লোকসকল উভতি আহিছিল পাইকানত উচ্ছেদৰ আগদিনা ৰাহুল গান্ধীৰ সভা হ'ল তাৰ পিছত লোকসকল পাইকানলৈ গৈছে ইয়া পূৰ্ব পৰিকল্পিত আক্ৰমণ বুলি অভিযোগ মুখ্যমন্ত্ৰী ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেৰ উচ্চতনীমূলক ভাষণৰ পাছতহে আক্ৰমণ হৈছে নেকি এই সন্দৰ্ভত আৰক্ষী তদন্ত কৰি আছে যদি হৈছে তেন্তে তেওঁলোকক মাতিব লাগিব বুলি মন্তব্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উৰিয়াম ঘাটতো অবৈধভাৱে বিশাল তামোল পানৰ বাগান গঢ়ি তোলা হৈছে বুলি সংবাদমেলত মন্তব্য মুখ্যমন্ত্ৰীৰ এজন লোকে 300-500 বিঘা ভূমি দখল কৰি থৈছে লাহৰীঘাট আৰু ঢিঙৰ লোকে দখল কৰিছে এই ভূমি উৰিয়াম ঘাটলৈ আহে মিয়ানমাৰৰ সুপাৰী উৰিয়াম ঘাটৰ সুপাৰীৰ সৈতে মিয়ানমাৰৰ সুপাৰী মিশ্ৰণ কৰি বিক্ৰী কৰা হয় ইতিমধ্যে পাইকানৰ ঘটনাৰ বাবে 10 জনক গ্ৰেপ্তাৰ কৰা হৈছে পাইকানত এতিয়া কোনো লোক নাই সম্পূৰ্ণ খালি হৈছে পাইকান লখিমপুৰত আজি নতুনকৈ 12টাকৈ পৰিয়াল আহিছে নগাঁও মণিপুৰৰ পৰা সৰুপথাৰ গোলাঘাট আদিটো উচ্ছেদ চলিব বুলি মন্তব্য মুখ্যমন্ত্ৰী এইটোৰ ক্ষেত্ৰত আপোনালোকে কংগ্ৰেছক ৰিকুৱেষ্ট কৰিব লাগিব আমিতো ভাবো পৰিৱেশ নহয় কিন্তু এটা উত্তেজিত কৰিব বা নকৰিব তাৰ ওপৰতো আমি আগতীয়াকৈ একো ক'ব নোৱাৰো কালি যদি ৰাহুল গান্ধীয়ে এইবোৰ কৰি নগলহেঁতেন তেতিয়াহ'লে সবটো ঘৰা ঘৰি গৈছিলে গতিকে এতিয়া মই মোৰ মানুহখিনিৰহে দায়িত্ব ল'ব পাৰিম কংগ্ৰেছে কৰিব নে নকৰিব উত্তেজিত আৰু উত্তেজিত কৰিলে কোনোবা উত্তেজিত হ'ব নে নহ'ব এই কথাটো মইতো কৈ থব নোৱাৰিম আপোনালোকক পুলিচ সাজু হৈ থাকিব কোনোবাই যদি উত্তেজিত কৰে পুলিচে আইন সংক্ৰান্তত ব্যৱস্থা ল'ব দুদিন পিছত তেওঁলোকে ক'ব যে আমি ভূমিহীনক উচ্ছেদ কৰিছোঁ এইটো আপোনালোকে উৰিয়াম ঘাটৰ ফটো চাওক এই গোটেইবোৰ তামোল পানৰ বাৰী আপোনালোকে ইমান বিশাল খেতি কতো নেদেখিব একোজনে উৰিয়াম ঘাটত মাটি দখল কৰি থৈছে 500 বিঘা 300 বিঘা আমি আগত অসমত এনেকুৱা এটা পৰিৱেশ আছিলে কোনেও আপোনালোকেও আজিলৈকে দেখুৱা নাই পলিটিচিয়ানেও কোৱা নাই ডিচিয়েও কোৱা নাই এতিয়া ক'ব লাগিব যে অসমৰ মানুহে সাৰেণ্ডাৰ কৰি বহি আছিলে বহুত মানুহে যি কৰে কৰক বুলি already in Assam police nothing is pending we do not going to be we took action immediately so 10 people has already been arrested so in our dictionary we do not think of doing we do not talk of doing we did immediately 1 hour 2 hours within the incident so our action is already completed so ami ji action lobo lage amar kaam shesh আৰু পাইকানত এতিয়া কোনো নাই খালি হৈ গ'ল এই আজি যিখিনি তাত লখিমপুৰত মানুহ ওলাইছে মণিপুৰৰ পৰা আহিছে কাৰণ তেওঁলোকে গম পোৱা নাই যে অলৰেডি এইটো ঘটনা হৈ গ'ল নগাঁও আৰু মণিপুৰৰ পৰা আজি 12 ঘৰ মানুহ আহিছে লখিমপুৰত বহিবৰ কাৰণে যোৱাকালি ৰাতি আজি এতিয়াকৈ ডিচিয়ে তেওঁলোকক পঠাই দিব তেওঁলোকে জাষ্ট সোমাইছিলহে গতিকে বুজালে গুচি যাব তেওঁলোকক আৰু বহুত কিবা ভাঙিবলগীয়া টাঙিবলগীয়া কথা নাই কাৰণ একোটো বনুৱাই নাই জাষ্ট আহি টেণ্ট এটা কৰি সোমাইছিলে কালি উচ্ছেদ হোৱাৰ পাইকানত আগদিনাখন ৰাহুল গান্ধীয়ে মিটিং দিলে ৰাহুল গান্ধীৰ মিটিং শুনিবৰ কাৰণে গোৱালপাৰাৰ পৰা মানুহ আহিলে মিটিঙৰ পিছতে তেওঁলোক পাইকানলৈকে গ'ল আৰু মই যোৱাকালি কৈছোঁৱেই যে জিলা পৰিষদৰ সদস্য এগৰাকীও আছে কংগ্ৰেছৰ ৰাতি তেওঁলোকে পাইকানৰ মানুহক উত্তেজিত কৰে আৰু ৰাতিপুৱা তেওঁ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহখিনিৰ ওপৰত তেতিয়া তেওঁলোকে জপিয়াই পৰে গতিকে এইটো প্ৰি প্লেন মানে আগদিনাখনৰ প্লেন সেইকাৰণে অসম পুলিচে চাই আছে যে ৰাহুল গান্ধী আৰু খাৰ্গেৰ প্ৰভোকেটিভ ভাষণৰ ইয়াত ইম্পেক্ট আছিল নেকি থাকিলে আমি তেওঁলোককো মাতিব লাগিব পিছত লামডিঙত যেতিয়া হল তাতে আদা খেতি আছিলে এজন বা দুজন মানুহে মাটিখিনি প্ৰথম ইয়াৰ মাৰ্ক কৰি লয় কৰি তেওঁলোকে এই মানুহখিনিক লৈ আহে আৰু তেওঁলোক মাটিৰ মালিক হ'ব নোৱাৰে তেওঁলোকে এটা দৰমহা পায় খেতিৰ উৎপাদিত বস্তুখিনি মাতব্বৰজনক দিব লাগে আৰু অহাৰ পিছত আমাৰ যি লোকেল এমএলএ সকল আছে তেওঁলোকে এইখন এখন আছিলে অভয়াৰণ্য এটা আপোনালোকে চাওক ইমান ডাঙৰ তামোল খেতি কৰি পেলালে অসমত কতো ইমান ডাঙৰ তামোল খেতি নাই
গছ গছনি শাল চেগুন অৰণ্য আছিলে অৰণ্যখন কাটি তাত মানুহ আছে মাত্ৰ 5-6 ঘৰ মানুহ বহুত নাই কিন্তু মাটি পুৰা ফৰেষ্টখন তেওঁলোকে লৈ লৈছে আপোনালোকে চাওক যে তাতে কোনো দুখীয়াৰ কোনো চিনেই নাই যে মানুহক ল্যান্ডলেস মানুহ তেওঁলোকে কয় গৰাখহনীয়াৰ কাৰণে গৈছো ইয়াত কোনো গৰাখহনীয়াৰ সম্পৰ্ক নাই আপোনালোকে চাওক কি ধৰণে আমাৰ অসমীয়া মানুহ আজি কাৰো হাতত ইমান মাটি নাই উৰিয়াম ঘাট লাহৰি ঘাট আৰু ঢিঙৰ ফেমিলি খুব কম এইকেইটাই ঘৰ যিকেইটা ঘৰকেইটা মাজত দেখি থাকিব কাৰণ এওঁলোকৰ অৰিজিনেল ঘৰ লাহৰি ঘাট আৰু ঢিঙত এইটো 8 বছৰৰ পৰা কৰি আছে থাকিবৰ কাৰণে মাটিটো ব্যৱহাৰ কৰা নাই যিটো আমাক ইমপ্ৰেছন দিয়ে গৰাখহনীয়াত খেদা মানুহ উপায় নাপাই গৈ আছে সেইটোৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই আৰু এইটো ফৰেষ্টৰ মাটি আমিতো চৰকাৰে কেতিয়াও অধিগ্ৰহণ কৰিব নোৱাৰো ফৰেষ্টে নিজৰ মাটি কাৰ পৰা অধিগ্ৰহণ কৰিব তামোলখিনি ৰাখিলেতো বাকি মানুহ আহিয়ে থাকিব ফৰেষ্টত তামোল থাকিব নোৱাৰে না ফৰেষ্টত শাল চেগুন ফৰেষ্টত এতিয়াতো এইটোতো আপুনি আৰু তাতে তামোল ৰাখিলে তাৰ মালিক কোন হ'ব নালেও জনোৱা মানুহবিলাক কোন সেইটোও চাব লাগিব মোক কোৱা মতে 3 জন ৰেঞ্জাৰ আছিলে তেওঁলোকো সেই তেনেকুৱাই আছিলে বুলি কৈ আছে মই একশ্যনটোতো লমেই সেইকাৰণেতো মই মুখ্যমন্ত্ৰী হৈছোঁ কনচাৰ্ণ অফিচাৰ কেইজনকো লৈ দিম কি আছে হেতুৰ লগত কোনো কথা নাই আৰু এনেকুৱা টোটেল মাটিটো মই কৈছোৱে যে লাখ লাখ বিঘা মাটি এইবিলাকতো একোটা সৰু উদাহৰণে কৰিমগঞ্জ হাইলাকান্দিৰ ফালে গ'লেতো পাগল হৈ যাব আপোনালোক ইয়াত সব কাটি ৰাবাৰ লগাই দিছে যেতিয়া 5000 10000 ভোট হৈ যায় তেতিয়া লোকেল পলিটিচিয়ান বিলাকে ইলেক্ট্ৰিচিটিও লগাই দিয়ে স্কুলো বনাই দিয়ে সব কৰি দিয়ে অংগনবাড়ীও লগাই দিয়ে এই জালুকবাৰীতে যদি 10000 ভোট হৈ যায় মইনো কি কৰিম মই এটোৱে মনত ভাবি থাকো যে মোৰ জায়গাত এভিকশন হ'ব নালাগে বেলেগত জয় হওক পাইকানৰ গোৱালপাৰা সাউথ সালমাৰা বৰপেটা তেওঁলোকো তাৰ পৰা আহিছিল আৰু নতুনকৈ এতিয়া আজিকালি মণিপুৰৰ পৰা বহুত মানুহ আহা কৰিছে বহুত মানুহে মাটি পিছত ক্লেইম নকৰেতো মানুহবোৰ নোহোৱা হৈ যায় এমাহ 45 দিনৰ পিছত মানুহবোৰ নোহোৱা হৈ যায় উৰিয়াম ঘাট আৰু গোলাঘাট সমষ্টি দুইটা জায়গাতে হ'ব সৰু পথাৰ গোলাঘাট যত আছে আমি গম পাওঁ আৰু আমি কাম আৰম্ভ কৰিছো আৰু ইয়াত ল্যান্ডলেস বুলি শব্দটো নাই ইয়াত সব জমিনদাৰী আৰু মাতব্বৰী